পুথিভাগ আমাৰ ইয়াত অনুষ্ঠিত হোৱা 3বাৰ হ'ল। এইবাৰে শেষ। তাকে আমি ৰাইজে যদি পিছত পাৰোঁ পাতিম, নহ'লে আৰু ইমানতে থ'ম আৰু। তেওঁ পুথিভাগ আনি আমাক বহুত ভাল লাগিলে, মানে বহুত ৰাইজেও সহায় কৰিলে। আপোনালোকে দিন হাজিৰা কৰি পেলাই চলে, তাৰ মাজতে এনেকুৱা লাগিছে ভাল লাগিছে এইটো। আমি দিন হাজিৰা কৰিও মানে এতিয়া আমাৰ গাত কথাটো আমি পুথিভাগ আনিলোঁ যিটো লগা নাই আমাৰ গাত, না আমি আনন্দহে পাইছোঁ মানুহখিনি সহায় সহযোগ পাই। ৰজাবাহাৰ ভূঞা গাঁৱৰ সন্মুখত মই স্থানীয় শ্ৰী ৰঘুনাথ ভূঞাই এই মহান জাগৃতৰ খনি পুথিভাগৰ যি জানো আৰু সেইমতে আমি পাতিছোঁ, কৰিছোঁ। আৰু যিকেইজন মহান ব্যক্তিয়ে আমাক এই ভাগ পাতিবলৈ সহায় সাৰথি কৰিছে, তেওঁলোকৰ ধন্যবাদ থাকিল। আৰু এই পুথিভাগৰ অপাৰ মহিমা, কাৰণ এই খনিকৰ পুথিভাগ মহাগুৰু শংকৰদেৱে চাচি পাতত লিখি আজি যুগ যুগান্ত ধৰি এই ভাগ চলি আহি আছে। আৰু এই ভাগৰ ওচৰত আগলৈও এনেকৈ চলি যাব, আগলৈও এনেকৈ চলি থাকিব। আৰু যদি আমি ভগৱানে যদি আমাক সহায় কৰে, কৃপা কৰে, তেনে আমি আকৌ পুনৰ পাতিবলৈ চেষ্টা কৰিম। আমি দিনটো হাজিৰা কৰি আমি এই ভাগ যেনে তেনে দুখ কষ্টৰ মাজেদি পাতিছোঁ আৰু ভাল লাগিছে। আজি বহুত মানুহ আহিছে আমাৰ ওচৰলৈ, বহুতে সহায় সাৰথি কৰিছে। সেইবাবে আমি সকলোকে ধন্যবাদ দি